শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ তৰাজান গাঁৱত আজি সংঘটিত হ'ল ভয়ংকৰ মাৰপিটৰ ঘটনা। উক্ত মাৰপিটৰ ফলত আঘাতপ্ৰাপ্ত হ'ল দুগৰাকী লোক। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ তৰাজান গাঁৱত আজি সামান্য কথাতে সংঘটিত হয় এই মাৰপিটৰ ঘটনা। ঘটনাটো হ'ল আমি বুঢ়ো ধান লগাইছোঁ। আমাৰ বৰদেউতাকৰ মাটিত বৰদেউতাখন ঢুকালে। তো আমাৰ বৰদেউতাৰ ৱাইফৰ লগত য'ত পথাৰটো আছে, পথাৰৰ ঘৰৰ লগৰ মানুহৰ লগত কিবা সিহঁতৰ আগৰ মাটিৰ সীমালৈ কাজিয়া। বৰদেউতা যেতিয়া আছিলে তেতিয়া একো কাজিয়া নাছিলে। এতিয়া বৰদেউতা ঢুকালে 2-3 বছৰ হৈ গ'ল। এতিয়া সিহঁতে মাটিটো নিব খোজে, আলিবিলাক কাটি কাটি মাটিটো নিব খোজে। পিছতে বৰদেউতাৰ ৱাইফে মাটিটো মোৰ জেঠীয়াকে মাটিটো মোক দিছে কৰিবৰ কাৰণে। এতিয়া আমি বুঢ়ো ধান লগাইছোঁ। বুঢ়ো ধান লগোৱাৰ পিছত আপোনাৰ এই ৰাতিপুৱা দেউতা গৈছিলে পথাৰত, সিহঁতৰ মুৰ্গীকেইটা আহে, মুৰ্গীকেইটা ইয়াৰ পৰা খেদিয়াবৰ কাৰণে। তাৰপিছত দেউতা যেতিয়া গৈছে, সিহঁতে কৈছে বোলে মুৰ্গীকেইটাক বীজ দি দেউতাই মাৰি আছে, কিন্তু বীজ একচুৱেলি দেউতাই দিয়া নাই পথাৰত। তাৰপিছত 1-2 কথাত কিবা কিবি ঝগৰা হৈ দেউতাক অকলশৰীয়া পাই সিহঁতে 4জনে মিলি দাও আৰু লাঠি দি সিহঁতে কোবালে। পিছত মই গৈছোঁ, মই গৈ পিনে ধৰিছোঁ, মোৰো মূৰত লাগিলে। এতিয়া আমি থানাৰ ওচৰত আহিছোঁ আইনৰ সহায় ল'বৰ কাৰণে, যাতে এইটো ইমিডিয়েটলি একশ্যন লয় সিহঁতৰ ওপৰত।